নমস্কাৰ প্ৰিয় দৰ্শক। ৰাইজৰ যেতিয়া সহ্যৰ সীমা পাৰ হৈ যায় তাৰ পিছত এই ৰাইজে কি ৰূপ গ্ৰহণ কৰে ইয়াৰ কথা আজি দিল্লী চৰকাৰে বা আমাৰ বিজেপি চৰকাৰে ভালকৈ বুজি পাইছে। ইয়াৰ যিটো দৰকাৰ, ৰাইজৰ যি আক্ৰোশ, মনত যি খং, ইয়াক কেনেকৈ বাহিৰ হয় এয়া আজি ভালকৈ বিজেপি চৰকাৰে গম পাইছে। আৰু দিল্লীত যি ঘটনা হৈ আছে ইয়াৰ কথা আপোনালোকক নোকোৱাই ভাল, কাৰণ আপোনালোকে ভালকৈ জানে যে দিল্লীত কি হৈ আছে। আজি ৰাইজৰ যিটো মাং, ৰাইজে যিটো বিচাৰিছে, কি বিচাৰিছে, ভাল এখন ছিষ্টেম, ভাল এটা শিক্ষা ব্যৱস্থা, যিবোৰ পুলিচৰ দ্বাৰাই চৰকাৰে মাৰপিট কৰি আছে বা ছাত্ৰবোৰক যি ধৰণে তেখেতসকলে দমন কৰিবলৈ বিচাৰিছে, এয়া কেতিয়াও সম্ভৱ নহয়। এয়া চৰকাৰে ভালকৈ গম পাইছে। আজিৰ ভিডিঅ'ত আমি খুব ডিটেইলছকৈ এই যিটো প্ৰটেষ্ট, এই প্ৰটেষ্টৰ বিষয়ে কথা পাতিম আৰু ধৰ্মেন্দ্ৰ প্ৰধানক ৰিজাইন দিয়াৰ বাবে আজি ইমান দেৰিলৈকে চৰকাৰে কি ভাবি আছে বা ইয়াৰ প্লেন কি, এই সকলোবোৰ আজি ডিটেইলছকৈ জনাম। এই প্ৰটেষ্টৰ ভিতৰত কি কি হৈ আছে, ভিডিঅ'টো দীঘল হৈ যাব, আপোনালোকে ধৈৰ্য ধৰি অকণমান চাওক। আৰু মই আপোনালোকক এফালৰ পৰা কৈ যাম যে আচলতে এই প্ৰটেষ্টৰ উদ্দেশ্য কি আছিল আৰু এতিয়া উদ্দেশ্য কি হৈ গৈ আছে। আমি যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে তেতিয়াৰ পৰা আমি গম পাই আছোঁ যে হিন্দু, মুছলমান আৰু ইণ্ডিয়া পাকিস্তানৰ বিষয়ে কৈ তেখেতসকলে আমাৰ যিটো মেইন যিটো উদ্দেশ্য, এই উদ্দেশ্যৰ পৰা আমাক আঁতৰাই ৰাখিব বিচাৰিছে এই বিজেপি চৰকাৰে। পোনপ্ৰথমতে আপোনালোকে চাওক, আজি 30 দিন 32 দিন ধৰি ছাত্ৰ ছাত্ৰীসকলে এটা ধৰ্ণা প্ৰদৰ্শন কৰি আছে যন্তৰ মন্তৰত দিল্লীত। আৰু যোৱা 20 তাৰিখে দেশৰ প্ৰত্যেক ৰাজ্যৰ পৰা, অসম, অৰুণাচল, যিমান যোনে যেনেকৈ পাৰে তেনেকৈ গৈ পেলাই তাত ভাগ লৈছিল। আৰু এই ভাগ লোৱাৰ সময়ত দিল্লী চৰকাৰে ভাবিছিল যে ইহঁতক অকণমান মাৰপিট কৰি ইহঁতক খেদিয়াই দিলে এই কক্ৰচবোৰ আৰু ইয়ালৈ দ্বিতীয়বাৰ জমা নহয়। এয়া হ'ল ভাৰত চৰকাৰৰ দ্বিতীয় ভুল। প্ৰথম ভুলটো কি চাওক। প্ৰথম ভুলটো হ'ল এই প্ৰটেষ্টৰ দিনৰ দুদিন আগতে সোনম ৱাংচুক ছাৰক যেনেকৈ তেখেতসকলে অপহৰণ কৰিছিল, এয়া হ'ল প্ৰথম ভুল। আৰু প্ৰথম ভুলটো কৰাৰ পিছতো তেখেতসকলে দ্বিতীয় ভুল কৰিছিল যে এই কক্ৰচবোৰে নিজে নিজে গুচি যাব, যেতিয়া সোনম ৱাংচুক ছাৰক তেখেতসকলে অপহৰণ কৰে। আৰু তৃতীয় ভুল হ'ল এই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত লাঠি চালনা কৰা। আজি ৰাজ্যত ইমানবোৰ প্ৰব্লেম হৈ আছে, ৰাজ্যত বুলি ক'লে ভুলেই হ'ব, আমাৰ দেশত এয়া সকলো ৰাজ্যৰ পৰা দেখিবলৈ পোৱা গৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ কি খং। আজি নিট পেপাৰ এক্সামৰ যিখন পেপাৰ সেইখন লিক হয়, CBSEৰ পেপাৰ লিক হয়, কোনোবা আৰ্মি পুলিচৰ যিবোৰ ভৰ্তি ইয়াৰ পেপাৰ লিক হয়। আৰু ইয়াৰ যি ধৰ্ণা প্ৰদৰ্শন গোটেই দেশজুৰি আজি চলি আছে। পোনপ্ৰথমতে মই আপোনালোকক ক'লোঁ যে এই ৰাইজৰ যিটো ধৈৰ্যৰ সীমা, এই ধৈৰ্যৰ সীমা পাৰ হ'লে কি হয়। যন্তৰ মন্তৰত যেতিয়া শান্তিপূৰ্ণভাৱে প্ৰটেষ্ট চলি আছিল সেই সময়ত যেনেকৈ লাঠি চালনা কৰে, আৰু তাৰপিছত ল'ৰা ছোৱালীবোৰেও দেখুৱাই দিয়ে যে তেখেতসকলে কিমান সময় ধৈৰ্য ধৰিব পাৰে। যোৱাকালি আপোনালোকে বহুত ভিডিঅ' মই আপোনালোকক ইয়াৰ স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাই আছে যে ল'ৰা ছোৱালীবোৰে কেনেকৈ খেদি মাৰিছে এই পুলিচবোৰক। এয়া কিহৰ বাবে, কিয় দৰকাৰ হ'ল এই কামটোলৈ, এয়া চৰকাৰ ইয়াৰ উত্তৰ দিব লাগিব। দ্বিতীয়তে আমি এনেকুৱাও কিছুমান ছোৱালী মানুহ দেখিবলৈ পাইছোঁ যিয়ে পুলিচৰ চকুত চকু ৰাখি প্ৰশ্ন সুধিবলৈ তেখেতসকলৰ সাহস হৈছে। আমি কিছু বছৰ পাহৰি গৈছিলোঁ যে ধৰ্ণা কি, চৰকাৰক প্ৰশ্ন কোনে কৰিব, এইবোৰ আমি পাহৰি গৈছিলোঁ। কিন্তু আজি সোনম ৱাংচুক ছাৰে যেনেকৈ আৰম্ভ কৰিছিল এই প্ৰটেষ্টৰ, ইয়াৰ পিছত মানুহে নিজৰ যিটো মনৰ ভাৱ এয়া প্ৰকাশ কৰিবলৈ এটা মঞ্চ পাইছে। আৰু এই মঞ্চত আপোনালোকে দেখিবলৈ পাইছে দিল্লীত কি ধৰণে প্ৰদৰ্শন চলি আছে। তৃতীয়তে এই গদি মিডিয়া, এই গদি মিডিয়াৰ বিষয়ে আমি সকলোৱে আগতে মোবাইলত চাইছিলোঁ বা আমি কোনোবা ইউটিউবাৰৰ জৰিয়তে আমি এইবোৰ গম পাইছিলোঁ যে গদি মিডিয়াই কি কৰি আছে।
কিন্তু আজি মানুহে গম পাইছে যে গদি মিডিয়াই একচুৱেলি কি কৰি আছে আৰু ইয়াৰ ওপৰত যি খং এয়া আপোনালোকে দৃশ্যত দেখিবলৈ পাইছে। বহুত গদি মিডিয়া চেনেলৰ যিবোৰ মেইন ষ্ট্ৰীম মিডিয়া এওঁলোকৰ সাংবাদিকবোৰে যন্তৰ মন্তৰত গৈছিল, কিন্তু তেওঁলোকক যি অৱস্থা কৰিছে এয়া আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। চতুৰ্থতে পুলিচৰ বৰ্বৰতা। হয়, আপোনালোকৰ দায়িত্ব এটা চৰকাৰৰ অধীনত আপোনালোকে কাম কৰি আছে, কিন্তু চৰকাৰৰ আপোনালোকে গোলাম নহয়। আপোনালোকৰ যেতিয়া এই যিটো ড্ৰেছ দিয়া হয় সেই সময়ত আপোনালোকে শপত গ্ৰহণ কৰে যে আপোনালোকৰ সংবিধানৰহে গোলাম, আপোনালোকে চৰকাৰৰ গোলাম নহয়। কিন্তু আজি দিল্লী পুলিচে পাহৰি গৈছে যে তেখেতসকলে যে সংবিধানত কিবা তেখেতসকলে শপত গ্ৰহণ কৰিছিল এই ড্ৰেছটো লোৱাৰ আগতে, বা তেখেতসকলৰ যি দায়িত্ব এই দায়িত্ব তেখেতসকলে ভালকৈ আজি পালন কৰা নাই। এয়া ছাত্ৰ ছাত্ৰীয়ে দেখুৱাই দিছে। আজি সকলোৰে হাতে হাতে মোবাইল ফোন, সকলোৱে জানে যে কি আইন বা আইনৰ ভিতৰত থাকি কেনেকৈ কাম কৰিব লাগে, কিন্তু এই পুলিচবোৰে আজি পাহৰি গৈছে যে আইনৰ ভিতৰত থাকি কেনেকৈ কাম কৰিব লাগে। পঞ্চমতে আপোনালোকে দেখিবলৈ পাইছে যে যন্তৰ মন্তৰত যি ষ্টেজ আছিল এই ষ্টেজবোৰ ভাঙি পেলোৱা হৈছিল পুলিচৰ দ্বাৰাই, বা লাঠি চালনা কৰি সকলো মানুহকে খেদিয়াই তেখেতসকলে এই মঞ্চ ভাঙি পেলাইছিল। কিন্তু এই মঞ্চ আজি পুনৰ স্থাপন হৈছে এই কক্ৰচসকলৰ জৰিয়তে। 6 নম্বৰতে আপোনালোকে জানে যে কি ছাত্ৰবোৰ আচলতে আতংকবাদী নেকি, যি ধৰণে তেখেতসকলক ট্ৰিট কৰা হৈছে দিল্লীত, তেখেতসকলক যি ধৰণে লাঠি চালনা কৰা হৈছে, এই ল'ৰা ছোৱালীবোৰ কি আতংকবাদী নেকি, পাকিস্তানী নেকি? আজি গদি মিডিয়াই এইবোৰে দেখুৱাই আছে, আৰু এইবোৰ কাৰণতে আজি জনসাধাৰণ বুজি পাইছে যে যি মোদী চৰকাৰৰ দিনত গদি মিডিয়াই যি ধৰণে মানুহৰ ছবিবোৰ দেখুৱাই আছে, এয়া একদম এটা গণতান্ত্ৰিক দেশত খুবেই মানে নিন্দনীয়। যিবোৰ পুলিচে এই প্ৰটেষ্টত তেখেতসকলক ল'ৰা ছোৱালীবোৰক অৰ্থাৎ মাৰিবলৈ গৈছিল, এই ল'ৰা ছোৱালীবোৰক মৰা পুলিচবোৰৰ কিয় নেম প্লেট নাই? এইবোৰ আচলতে পুলিচ নে এইবোৰ বিজেপিৰ কিছুমান গুণ্ডা? এয়া এটা প্ৰশ্ন হৈ উঠি পৰিছে আজি এই ভাৰতত। কাৰণ আইনে কেতিয়াও নকয় যে আপোনাৰ নেম প্লেট গুচুৱাই আপুনি ল'ৰা ছোৱালীবোৰক মাৰধৰ কৰক। আজি এয়াও আমি দেখিবলৈ পাইছোঁ দিল্লীত। খাদ্যৰ যিটো মেইন ষ্ট্ৰীম মিডিয়াই দেখুৱাই আছে যে এই খাদ্যবোৰ ক'ৰ পৰা আহি আছে, চাইনাৰ পৰা, পাকিস্তানৰ পৰা, এই যিটো মেইন ষ্ট্ৰীম মিডিয়াই দেখুৱাই আছে। কিন্তু এই খাদ্যবোৰ কোনো বিদেশৰ পৰা অহা নাই। যদিও বিদেশৰ পৰা আহিছে, তেখেতসকলে কাৰো নাম লৈ পঠিওৱা নাই, আৰু এই খাদ্যবোৰ তেখেতসকলে অৰ্ডাৰ কৰি এয়াই জনাইছে যে এই খাদ্যবোৰ তাত প্ৰটেষ্ট কৰি থকা ল'ৰাবোৰক নি দিয়ক, যাতে সিহঁতে ভোকে থাকিব নালাগে। ইয়াৰ পৰা আমি বুজিবলৈ পাওঁ যে আমাৰ ভাৰতৰ একতা এতিয়াও আছে। যিবোৰ পুলিচে মাৰধৰ কৰি সন্ধিয়া ঘৰলৈ উভতি যায়, সেই সময়ত এই ল'ৰা ছোৱালীবোৰে তেখেতসকলক মনত পেলাই দিছে যে আপোনালোকে কি ধৰণৰ যেন কামটো কৰিছে, আপোনালোক কি ধৰণৰ লুজাৰ, আপোনালোকে ঘৰত গৈ ল'ৰা ছোৱালীক কি ক'ব যে আজি শিক্ষাৰ বাবে প্ৰটেষ্ট চলি আছিল আৰু ইয়াত আমি ল'ৰা ছোৱালীবোৰক মাৰি পিটি মূৰ হাড় ভাঙি পেলাইছোঁ। আজি পুলিচৰ ওপৰতো প্ৰশ্ন আহি পৰিছে যে পুলিচক এইবোৰ আদেশ আচলতে কোনে দিছে? এটা প্ৰটেষ্ট আমি আন্দোলন আগৰ পৰা দেখি আহিছোঁ যে আন্দোলন চলি থাকে বা পুলিচে মাৰপিট কৰে, কিন্তু মাৰপিট কৰা এনেকুৱা দৃশ্য আমি জীৱনত কেতিয়াও দেখা নাছিলোঁ যে লাঠিত গজাল সোমাই সোমাই ল'ৰা ছোৱালীক মাৰপিট কৰা হৈছে, বা কন্দুৱা গেছ ল'ৰা ছোৱালীৰ ওপৰত দিয়া হৈছে, গুলী প্ৰদৰ্শন পৰ্যন্ত আমি দেখিবলৈ পাইছোঁ। লগতে যেতিয়া এই মাৰপিটৰ সীমাই ইমান পাৰ হৈ যায়, যোৱাকালি 21 তাৰিখে ল'ৰা ছোৱালীবোৰেও পুলিচক মাৰি মাৰি পহু খেদা দিয়ে। এয়া আপোনালোকে দৃশ্য দেখিবলৈ পাইছে। লগতে লেডিছৰ ওপৰত যি ধৰণে তেখেতসকলে অত্যাচাৰ কৰিছে, IPS লেভেলৰ
এজন শিক্ষিত বা ট্ৰেইনিং দিয়া হয় তেখেতসকলক যে প্ৰটেষ্ট কেনেকৈ ভংগ কৰা হয় বা মানুহৰ ওপৰত কেনেকুৱা আপুনি আইন ব্যৱহাৰ কৰিব পাৰিব। কিন্তু আজি এই আইনৰ উলংঘন আমি পুলিচৰ দ্বাৰাই দেখিবলৈ পোৱা গৈছে আৰু পুলিচে কয় যে আইন মানি চলক। তেনেহ'লে সাধাৰণ মানুহে কেনেকৈ আইন মানি চলিব? লগতে এই প্ৰটেষ্টত যিমানবোৰ ল'ৰা ছোৱালী গৈ সংসদত উপস্থিত হৈছিল, ইয়াৰ ভয়ত আমাৰ মহামানৱ নৰেন্দ্ৰ মোদী পিছফালৰ গেটেৰে ওলাই কেনেকৈ পলায়ন কৰে, এয়াও আমি এই প্ৰটেষ্টৰ জৰিয়তে দেখিবলৈ পাওঁ। আৰু RSSৰ যি উদ্দেশ্য, এয়া মই আপোনালোকক অকণমান ক'বলৈ বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টোত থাকক, মই আপোনালোকক কোনো ফাল্টু কিছুমান খবৰ আপোনালোকক নিদিওঁ বা ফাল্টু মই এইবোৰ প্ৰচাৰো নকৰোঁ। RSS এনেকুৱা এটা সংগঠন যি সংগঠনে যি সময়ত ভাৰত চোৰো আন্দোলন হৈ আছিল, সেই সময়ত বহুত সংগঠন ওলাইছিল, যেনে মুছলিম সংগঠন বা আমাৰ ভাৰতৰ কংগ্ৰেছ, এনেকৈ বহুত সংগঠন ওলাইছিল। প্ৰত্যেকটো সংগঠনক সোধা গৈছিল যে তোমালোকে এই স্বাধীনতা আন্দোলনত ভাগ ল'বানে নাই, আৰু সকলোৱে কৈছিল যে আমি ভাগ ল'ম। কিন্তু RSS এনেকুৱা এটা সংগঠন যিসকলে ভাৰত স্বাধীনতা আন্দোলনত তেখেতসকলে ভাগ লোৱা নাছিল, আৰু তেখেতসকলে ইংৰাজৰ হৈ দেখুৱাই দিছিল যে এইজন মানুহক মাৰ, এইজন মানুহক মাৰ বা এইজনক গ্ৰেপ্তাৰ কৰ, দেখুৱাই দিয়া এটা সংগঠন। আৰু এই সংগঠনে আজি ভাৰতত ৰাজত্ব কৰি আছে। আৰু চৰকাৰৰ যিটো ভুল, চৰকাৰে আচলতে এই ভুলৰ আজি ভুগিব লাগিছে, এয়া কেৱল মাত্ৰ চৰকাৰৰ ভুলৰ বাবে। তেখেতসকলে ভাবিছিল যে সামান্য এটা ককৰোচ পাৰ্টি ই কোনো একো কৰিব নোৱাৰে। কিন্তু আজি ককৰোচ পাৰ্টিয়ে দেখুৱাই দিছে যে জনসাধাৰণ যেতিয়া জাগ্ৰত হয়, তেতিয়া ককৰোচ নহয়, সৰু সৰু যিবোৰ পোক পৰুৱা আছে, এই পোক পৰুৱাইও আপোনালোকৰ এই চৰকাৰ হিলাই দিব পাৰে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিল এয়া আপোনালোকে কমেণ্ট বক্সত জনাব। পুলিচে যিবোৰ কাণ্ড কৰিছে এইবোৰৰ বিষয়ে আপোনালোকে যি মন যায় কমেণ্ট বক্সত লিখিব পাৰিব, আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগ পাম এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।